জয় জগন্নাথ। আজি এষ্ট্ৰ আছামৰ দৰিদ্ৰ খণ্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগৰ খণ্ডখিনিত আমি ৰবি গ্ৰহৰ বিষয়ত আলোচনা কৰিলোঁ আৰু চন্দ্ৰৰ কোনটো গ্ৰহৰ কোনটো বৃহস্পতি বা কোনটো পজিশ্যনত কি থাকিলে কি হয় সেইখিনি দিলোঁ। এতিয়া আমি ইয়াত লিখি থলোঁ মেষ, বৃষ, মিথুন, কৰ্কট এই ৰাশি চক্ৰখন আমাৰ কালপুৰুষৰ যিখন ৰাশি চক্ৰ মই লিখি ৰাখিছোঁ। এইখন আৰু এইখন একেই, এইখন অলপ ডাঙৰকৈ লিখি ৰাখিছোঁ যাতে আপোনালোকে ভালকৈ দেখা পায়। আৰু এতিয়া ফাৰ্ষ্টত আমি ধৰিছোঁ চন্দ্ৰ মেষত থাকিলে। মেষৰ অধিপতি মংগল। যেতিয়া মেষত যেতিয়া চন্দ্ৰ থাকি যায় তেতিয়া সেই মংগলৰ যিটো মেষৰ যিটো কেৰেক্টাৰিষ্টিক সেই কেৰেক্টাৰিষ্টিকটো অলপ চন্দ্ৰত আহি যায়। কেনেকুৱা ধৰণে আহে সেইটো আপোনালোকে চাওক। তেওঁৰ মাতৃ তেতিয়া সাহসী হয়, যিহেতু মংগলৰ ঠাইত থাকিলে, মংগলৰ ঠাইত থকাৰ কাৰণে মংগল এটা সাহসী গ্ৰহ, তেওঁৰ মাতৃ সাহসী হয় আৰু দৃঢ় হয়, বিৰাট মানে দৃঢ় মনৰ মানুহ হয়। তেওঁ সেই কণ্ট্ৰলটো মেষত থাকিলে দিয়ে মাতৃক। আৰু তেখেতে মানুহৰ দুখত সাধাৰণতে দুখ মানে তেওঁ কোনোবা যদি দুখত পৰে তেওঁ দুখ কৰে, কিন্তু তেওঁ সহায় কৰিবলৈ আগবাঢ়ি নাযায়। সেই আপোনালোকে লক্ষ্য কৰিব, এই মানুহটোৱে দুখ কৰিব, বৰ বেয়া হ'ল বুলি ক'ব, কিন্তু যে কিবা সহায় কৰিবলগীয়া টকা পইচা দি তেওঁ সেইখিনি পিছুৱাই থাকে, সেইখিনি তেওঁ নকৰে মাতৃৰ। আৰু জাতকৰ আকৌ এটা কথা আছে, তেওঁ খুব খৰকৈ খোৱাৰ এটা অভ্যাস থাকে। মেষত যদি চন্দ্ৰ থাকে সেই জাতকে খুব খৰকৈ খোৱা খাদ্য গ্ৰহণ কৰে আৰু নিজৰ বুদ্ধি বৰ আত্মকেন্দ্ৰিক হয়। তেওঁৰ এটা ডাঙৰ ঘটনা হৈছে খৰকৈ খোৱাতে আৰু আত্মকেন্দ্ৰিক হয়। নিজৰ দেখা শুনাক লৈ তেওঁ বিশেষ চিন্তা কৰি থাকে। মংগল মেষৰ অধিপতি মংগল যুৱ গ্ৰহ, কুমাৰ গ্ৰহ। গতিকে চন্দ্ৰ যেতিয়া তাত থাকে, কুমাৰ গ্ৰহে অলপ নিজৰ সাজ সজ্জা লৈ পেলাই যেনেকৈ কুমাৰ ডেকা ল'ৰা ছোৱালীবোৰ যেনেকুৱা ডেকা গ্ৰহ, গতিকে চন্দ্ৰ যেতিয়া হয় সেই জাতকো অলপ নিজৰ সাজ সজ্জা দেখা শুনাক লৈ অলপ মানে কনচিয়াছ হৈ থাকে। আৰু মানে কোনোবাই কিবা বেয়া ভাল কাপোৰ কানি পিন্ধি ভালকৈ থাকি, ভালকৈ চুলি তুলি কাটি মেলি ধুনীয়াকৈ থাকি ভাল পায় চন্দ্ৰ, সেইটো গুণ দিয়ে। এতিয়া চন্দ্ৰ ইয়াৰ পৰা যদি আহে বৃষ চন্দ্ৰ, বৃষ থাকিলে চন্দ্ৰ এটা পজিশ্যনলৈকে 0-13 ডিগ্ৰীলৈকে উচ্চ বুলি ধৰে। এনেও বৃষত চন্দ্ৰক উচ্চ বুলিয়ে ধৰে। বৃষৰ অধিপতি হ'ল শুক্ৰ। গতিকে শুক্ৰ ৰাশিৰ কিছু গুণ তেতিয়া চন্দ্ৰত শুক্ৰৰ অধিপতি হিচাপে বৃষ ৰাশি মানে শুক্ৰ গ্ৰহৰ কিছু গুণ চন্দ্ৰত প্ৰতিফলিত হৈ যায়, মানে এবজৰ্ব কৰে। সেই এবজৰ্বটো কৰাৰ পিছত তেতিয়া কি হয়, এতিয়া শুক্ৰ হ'ল ধনকেন্দ্ৰ, সম্পদ, ৱেল্থ। শুক্ৰই পইচা দিয়ে, আমাৰ টকা পইচা যি হ'ব সম্পদ হ'ব, এইটো শুক্ৰ পইচা। সেইকাৰণে চন্দ্ৰ যেতিয়া বৃষত আহে জাতকৰ মাতৃ ধনকেন্দ্ৰিক হয়, অলপ পইচাৰ প্ৰতি মানি মাইণ্ডেড হয়, মানে তেওঁৰ জাতকৰ মাক মানি মাইণ্ডেড হয়। আৰু শুক্ৰ যিহেতু কলা সংস্কৃতি তেনেকুৱা, গতিকে মাকো অলপ কলা সংস্কৃতিৰ প্ৰতি ধাউতি হয়। আৰ্ট চাৰ্ট মিউজিক চিউজিকৰ প্ৰতি অলপমান তেওঁৰ ধাউতি বাঢ়ে, তেওঁ থাকে অকণমান, নিজকে এটা ইনক্লিনেশ্যন থাকে। আৰু ইয়াত যিহেতু চন্দ্ৰ উচ্চ হৈ গ'লে গ্ৰহবিলাকে এটা ইগ' দিয়ে, উষ্মাত্মিক, নিজকে বিৰাট ডাঙৰ টাইপ ভাবে, উষ্মাত্মিক ভাগত থাকে, নিজকে এটা ছিকিউৰিটি কমপ্লেক্সত থাকে। এই মানুহবিলাক তেওঁৰে যেন ৰাইট, আৰু তেওঁৰ মনৰ কথাই ৰাইট, তেওঁ চুপিৰিয়ৰ হৈ বাকীবিলাকক ইমান নিদিয়ে। কিন্তু তেওঁ কেতিয়াবা একদম তলৰ ল' লেভেল থিংকিং কৰে, বৰ সৰু সৰু কথাও তেওঁ মানে চিন্তা কৰি থাকে। এই মানুহজনে যে সদায় উচ্চ চিন্তা কৰে নহয়, তেওঁ নিজকে বিৰাট উচ্চ খাবৰ বুলি ভাবে, কিন্তু কেতিয়াবা চিন্তাধাৰাবোৰ বৰ ল' কেটেগৰীও হয়। সেইটোৱে মানে চাবলগীয়া। তেনেকুৱা মানুহ পালে আপোনালোকে এবাৰ অবজাৰ্ভ কৰিব, তেতিয়া আপোনালোকে বস্তুবোৰ গম পাব। এতিয়া আহিব চন্দ্ৰ মিথুনত দিছোঁ। চন্দ্ৰ এতিয়া মিথুনৰ অধিপতি বুধ। যেতিয়া চন্দ্ৰ মিথুনত আহিল, চন্দ্ৰই কিছুমান বুধৰ কোৱালিটি এবজৰ্ব কৰিলে। কি কৰিব, বুধ হ'ল মানুহৰ ইণ্টেলিজেঞ্চৰ কাৰক, বুদ্ধিয়কৰ কাৰক, ইণ্টেলিজেঞ্চৰ কাৰক। গতিকে এই মাক আৰু জাতক হেৰি হয়, বিৰাট এই কি বুলি কয় বুদ্ধিয়ক হয়। এই জাতৰ মাক আৰু বুদ্ধিয়ক হয়, আৰু মাক বুধত ইণ্টেলিজেঞ্চ আৰু হয়, ইণ্টেলিজেঞ্চ থাকে, কিন্তু মাক ডিপ্ল'মেটিক হয়। আৰু
নিজৰ লক্ষ্য জাতক আৰু মাক বিপৰীত হয় আৰু নিজৰ লক্ষ্য কিবা এটা গ'ল ফিক্স কৰে যদি সেই গ'ল ফিক্সটো নিজে এচিভ কৰিবলৈকে তেওঁ মানে চিন্তা কৰি থাকে আৰু এই চিন্তাধাৰাটোৰ কাৰণে তেওঁলোকে মানে অলপমান নিজক লৈ ব্যস্ত থাকে হা আৰু জাতকৰ বিজনেছৰ প্ৰতি এটা ধাউতি হয় এতিয়া আমি আহো কৰ্কটলৈ চন্দ্ৰত যেতিয়া কৰ্কটত থাকে কৰ্কট হ'ল চন্দ্ৰৰ নিজজ্ঞ স্বৰাশি কিন্তু কৰ্কটত থাকিলে মাকৰ বহুত পৰিৱৰ্তন হয় কৰ্কটত থাকিলে মাকে জীৱনত বহুত পৰিৱৰ্তন দেখা পায় পৰিৱৰ্তন থাকে জাতকৰ পৰিৱৰ্তন থাকে আৰু কি জাতকৰ মাক বৰ কেয়াৰিং হয় আৰু নাৰ্চাৰিং হয় বৰ নাৰ্চাৰ কৰিব পাৰে আৰু কেয়াৰিং হয় কাৰণ এইটো কৰ্কট নিজৰ ৰাশি নহয় চন্দ্ৰ মানে মাতৃ বুজায় মাতৃ মানে কালপুৰুষৰ পৰা চতুৰ্থ ঘৰ মাতৃ হোৱাৰ লগে লগে তেওঁ বৰ কেয়াৰিং দেখা যায় মানে এইবোৰ মানুহ বৰ কেয়াৰিং হয় মাক জাতকৰ মাক আৰু জাতকৰ মানে এটা কথা আছে তেওঁ বৰ ইম'চনেল হয় পটককৈ ইম'চনত লাগি যায় তেওঁৰ বৰ ইম'চন হয় আৰু তেওঁৰ মনটো মানে ফিকল মাইণ্ডেড এইটো কথা ভাবে সিটো কথা ফটাফট মানে কৰি থাকে এটা হেৰি আৱেগ যেনেকৈ থাকে তেওঁৰ মাইণ্ডটো ফিকল মাইণ্ডেড থাকে উৰি ফুৰে অলপমান আৰু আৰ্টছ ক্ৰিয়েটিভিটি আদিৰ প্ৰতিও যিহেতু নিজৰ গ্ৰহ চন্দ্ৰত আছে এইবিলাক ক্ৰিয়েটিভিটিৰ প্ৰতিও জাতকৰ এটা মানে আগ্ৰহ থাকে কেতিয়াবা তেওঁৰ শিশুৰ আগ্ৰহ থাকিলে হয়তো তেওঁ তাত উন্নতিও কৰিব পাৰে হয়তো কিবা ভাল কামো কৰিব পাৰে আৰ্ট চাৰ্চত এইবিলাক এটা যোগ থাকে আৰু আৰ্টছত যোৱাৰ এইবিলাক এটা যোগ থাকে আৰু কৰ্কটত থাকিলে এতিয়া সিংহত যদি চন্দ্ৰ থাকে আমি ধৰিলো এতিয়া সিংহত চন্দ্ৰ আছে সিংহত চন্দ্ৰ হোৱাৰ লগে লগে আমি এটা কথা মনত ৰাখিব লাগিব যে সিংহ ৰবিৰ ক্ষেত্ৰ হয় আৰু চন্দ্ৰ ৰবিৰ ক্ষেত্ৰত আছে আৰু ৰবি কি ৰবি আমি ইয়াত ৰজা বুলি ধৰো ৰবি সৌৰজগতৰ মালিক সকলো বস্তু ৰবি এতিয়া মাক যেতিয়া চন্দ্ৰ যেতিয়া আহি গ'ল তেতিয়া ৰবিৰ কিছু এট্ৰিবিউট চন্দ্ৰই লৈ ল'ব কি ল'ব ৰবি যেনেকৈ ৰজা তেতিয়া মাকেও কৰ্তৃত্বশীল অথৰিটিভ এটা গুণ পৰিয়ালটোত ৰাখিব তেওঁ পৰিয়ালটো কণ্ট্ৰল তেওঁ কৰিব শাসন তেওঁ কৰিব ডিচিশ্যন চব ৰবি যদি চন্দ্ৰ যদি সিংহত থাকে গোটেই পৰিয়ালটো তেওঁৰ মতে চলাব তেওঁৰ বেলেগৰ মতে নচলে তেওঁৰ মতে পৰিয়াল চলিব লাগিব যদি ইয়াত সংঘাত লাগে তেতিয়া কাজিয়া লাগি যাব তেওঁ সেইখিনি তেওঁ এৰি নিদিয়ে আৰু এইটোত এটা কথা আছে কি জাতকৰ যেতিয়া কৰ্কট থাকে অলপ ফিকুল মাইণ্ডেড হয় ইটো সিটো জুপিয়াৰ পৰা চিন্তা থাকে সিংহত থাকিলে চিন্তাধাৰাটো সুস্থিৰ হৈ যায় তেওঁ স্থিৰ আৰু একদম ক্লিয়াৰ মাইণ্ডেড থাকে তেওঁ এটা এচিভমেণ্ট থাকে তেওঁৰ নিজৰ মানে এটা সুনাম হওক আৰু যাতে তেওঁৰ জীৱনটো প্ৰতিষ্ঠিত হওক তেওঁক যাতে চবেই গম পায় তেওঁ এটা যে মানে ছাকচেছফুল লাইফ কটাইছে সেইকাৰণে তেওঁ এটা সুস্থিৰ চিন্তাৰে আগবাঢ়িব পাৰে এই মানুহখিনিয়ে এটা সুস্থিৰ চিন্তাৰে আগবাঢ়ে এই নিজৰ সুনাম আৰু হেৰি থকাকে কাৰণে কি বুলি কয় সুনামৰ কাৰণে বা নিজক প্ৰতিষ্ঠিত কৰিবলৈ এটা সুস্থিৰ চিন্তাৰে তেওঁলোকে আগবাঢ়িব পাৰে এইটো সিংহত থাকিলে চন্দ্ৰই এইটো গুণ দিয়ে জাতকক এতিয়া চন্দ্ৰ আহিল কন্যাত যেতিয়া আহিব তেতিয়া আহিলে কন্যাৰো সেই অধিপতি বুধ এইফালে মিথুনৰ অধিপতি আছিল বুধ তাৰে যিখিনি দায়িত্বত মানে হেৰি থাকে মানে এয়া থাকে সেইখিনিও বুধৰ যিখিনি গুণ পাইছিল চন্দ্ৰৰ যেতিয়া গুণ তাৰো অলপ গুণ ইয়াত আহে জাতক আৰু জাতকৰ মাক পুৰা বুদ্ধিয়ক হয় পুৰা ইণ্টেলিজেণ্ট হয় আৰু কিন্তু মিথুনত আকৌ জাতক বৰ বেছি সংগঠিত নহয় জাতকৰ মাক বেছি অৰ্গেনাইজ হৈ কাম নকৰে হেফাজতলি কৰিছিল মানে কিন্তু ইয়াত কন্যাই কিন্তু তেওঁলোকক ইয়াৰ কন্যাত বুধে তেওঁলোকক হেফাজতলি কাম নকৰে কিন্তু মানে সংগঠিত কৰি অৰ্গেনাইজ ৱেত কামবিলাক কৰে আৰু এটা ডাঙৰ কথা হৈছে কি এইখিনি ইয়াত জাতক বুদ্ধি কন্যা যিহেতু মানে 6 নম্বৰ হাউচ ইয়াৰ পৰা যদি চাওঁ এইটোৱে এটা 6 নম্বৰ মানে 1 2 3 4 5 6 কালপুৰুষত এইটো 6 নম্বৰ হাউচ 6 নম্বৰ হাউচটো আমি কি বুজাওঁ কম্পিটিশ্যন ৰোগ ক্ৰিয়া এনেকুৱা বুজাওঁ ইয়াত কন্যাত যেতিয়া চন্দ্ৰ থাকে সেই মানুহবোৰ
এটা এফ্লিকশ্যন কম্পিটিটিভ হয়, অট'মেটিক কম্পিটিশ্যনত মানে তেওঁ থাকি ভাল পায়। এইবিলাক মানুহৰ এটা কম্পিটিটিভ পৰীক্ষাত ভাল কৰিব পৰা এটা গুণ থাকে। IAS APS এওঁলোক পৰীক্ষা দিলেও তেওঁলোকে ওলাই যাব পাৰে, কম্পিটিটিভ হয়তো পুৰা কম্পিটিশ্যনত তেওঁলোকে পুৰা জোৰ দিয়ে। কিন্তু অলপমান হিংসাকুৰীয়াও হয়, এই মানুহখিনি অলপমান হিংসাকুৰীয়া হয়। চন্দ্ৰ ইয়াত থাকিলে বেলেগক অলপ হিংসা কৰে, জেলাচিটি এটা থাকে, অলপ হিংসা কৰে মানুহক, আৰু নিজকে আৰু বহুত বেছি চিন্তা কৰি থাকে, অত্যাধিক চিন্তা, অভাৰ থিংকিং যাক কয়। কন্যাত থাকিলে চন্দ্ৰত সেই জাতক বৰ অভাৰ থিংকিং হয়। এই কথাখিনি আমি ইয়াত চাবলগীয়া হয়। ইয়াৰ পিছত আহিব আমাৰ তুলা। এতিয়া আমি আহোঁ চন্দ্ৰ যেতিয়া তুলাত থাকে তেতিয়া কি হয়। চন্দ্ৰ যেতিয়া তুলাত থাকে সেইটো তুলা শুক্ৰৰ ক্ষেত্ৰত। যেতিয়া মিথুনত থাকোঁতে যিটো বৃষত থাকোঁতে আপোনাৰ যিখিনি গুণ আহিছিল সেইখিনি অলমষ্ট আহিবই, শুক্ৰ পৰেতো সেইখিনি আহিব। কিন্তু ইয়াত কিছুমান কথা আছে। শুক্ৰ ইয়াত আকৌ চন্দ্ৰ যেতিয়া ইয়াত থাকে তেতিয়া জাতকৰ মাতৃ বৰ ধুনীয়া হয়। কথা আছে, লিখা আছে ধুনীয়া হয়, বোলে ধুনীয়া হয় বুলি পেলাই কৈছে, গতিকে ধুনীয়া হ'ব পাৰে। আৰু কিন্তু জাতকৰ মানে বিপৰীত লিংগৰ প্ৰতি এটি বৰ আকৰ্ষণ থাকে, আৰু সদায় মানে তেওঁ বিয়া বাৰু সোনকালে কৰা, ৰিলেশ্যনশ্বিপ যাবৰ পেলাই মন এটা থাকে। তুলাত থাকিলে চন্দ্ৰৰ সেইটো এটা ডাঙৰ গুণ, তেওঁলোকে বিপৰীত লিংগৰ প্ৰতি বৰ আকৰ্ষণ থাকে আৰু সোনকালে ৰিলেশ্যনশ্বিপত যাব পাৰে। এই কথাটো মানে জাতকে এইটো এক্সিবিট কৰে, এই গুণটো। কিন্তু জাতকৰ আকৌ এইবিলাক থাকিলেও জাতকৰ যিটো শুক্ৰ সম্পদৰ ঘৰ, শুক্ৰ সম্পদৰ স্বামী, আমাৰ শুক্ৰ সম্পদ বুলি ধৰ, এতিয়া চন্দ্ৰ শুক্ৰৰ লগত ইয়াতে শুক্ৰৰ ক্ষেত্ৰত থকাৰ কাৰণে জাতকৰ আৰ্থিক উন্নতিৰ কাৰণে এটা বিশেষ লক্ষ্য স্থিৰ কৰি লৈ পেলাই কামত আগবাঢ়ি থাকে। সেইটো তেওঁ এটা আৰ্থিক লক্ষ্যৰ প্ৰতি এটা বিৰাট কনচিয়াছ হৈ থাকে। সেইটো জাতকৰ এটা বিশেষ গুণ তুলাত থাকিলে। এতিয়াৰ পৰা আমি আহোঁ তুলাৰ পিছত বৃশ্চিক। বৃশ্চিকো হ'ল মংগলৰ ক্ষেত্ৰ। মংগলৰ ক্ষেত্ৰ হ'লেও মেষৰ ক্ষেত্ৰ। গতিকে মেষত যিখিনি গুণ চন্দ্ৰত ৰাশি, মেষ ৰাশিৰ চন্দ্ৰ থাকিলে যিখিনি গুণ থাকে সেই একেখিনি গুণো চন্দ্ৰ বৃশ্চিকত থাকিলে মাক আৰু জাতকৰ মাজত অলপ হ'লেও কম বেছি হ'লেও থাকে। আৰু জাতকৰ মনটো বৰ মিষ্টিকেল হয়, তেওঁ অলপ ৰহস্যময়, তেওঁৰ মনটো ধৰিব নোৱাৰি। এই জাতকৰ চন্দ্ৰ ইয়াত থাকিলে তেওঁক ধৰিব নোৱাৰি। তেওঁ বুৰঞ্জী, ৰহস্যবিক বস্তুৰ প্ৰতি আৰু অকাল্টৰ প্ৰতি বিশেষ আগ্ৰহী হয়। এই বৃশ্চিকত চন্দ্ৰ থাকিলে তাৰ জাতক অকাল্টৰ প্ৰতি এটা বিশেষ আগ্ৰহী হ'বই, তেওঁ হিষ্ট্ৰী পঢ়ি ভাল পাবই। কাৰণ কিয় ভাল পায়, এইটো হ'ল আপোনাৰ 8 নম্বৰ ৰাশি। গতিকে 8 নম্বৰ ৰাশি কালপুৰুষত থাকিলে সেইটো অকাল্টৰ ৰাশি, যেনেকৈ অকাল্টৰ ৰাশি হয়েই আৰু অকাল্ট আৰু 5, গতিকে 5 ছাবজেক্ট পঢ়ি তেওঁ বুৰঞ্জী পঢ়ি বিৰাট ভাল পায় সেই মানুহৰ। গতিকে এই বস্তুখিনি আমি কিয় চাব লাগে যে কিছুমান গুণো থাকিব পাৰে। এই মানুহটো হয়তো যদি বৃশ্চিকত এই মানুহটো যদি বুৰঞ্জী পঢ়ে তেওঁ হয়তো ভাল স্কলাৰো হৈ যাব পাৰে, কাৰণ ধাউতি থাকে তেতিয়া, কিন্তু মনটো অলপ পুৰণীয়া, ফিকল মাইণ্ডেড, এইটো কৰে সিটো কৰে, তেনেকুৱা ফিকল মাইণ্ডেড। সেইটো তেওঁ মনটো কণ্ট্ৰল কৰিব পাৰিলে হ'ব। কাৰণ ফিকল মাইণ্ডেড এইকাৰণে বৃশ্চিকত চন্দ্ৰ নিচস্থ হয় এটা পৰ্চনলৈকে। এই নিচস্থ থাকিলে অলপ ফিকল মাইণ্ডেড হয়। এইবিলাকত থাকিলে অলপ চৰ্দি তৰ্দিও হ'ব পাৰে, যিহেতু চন্দ্ৰ নিচস্থ হয়। এই চৰ্দি তৰ্দি, জ্বৰ চাৰ এইবিলাক মাজে মাজে হৈ থাকিব পাৰে এইটো বৃশ্চিকত থাকিলে। আৰু তেওঁ এটা মানে চিন্তাত থাকে, তেওঁ মানুহ কেনেকৈ প্ৰভাৱিত কৰি ৰাখিব পাৰি, মানুহবিলাকক কেনেকৈ মেণ্টেলি অলপমান প্ৰভাৱিত পাৰি, সেই চিন্তাটো বৃশ্চিকত থাকিলে চন্দ্ৰই মানে কৰে। চন্দ্ৰত থাকিলে চন্দ্ৰৰ প্ৰভাৱিত জাতকে এইখিনি কাম কৰে। গতিকে চন্দ্ৰ ইয়াৰ পিছত আহিব ধনুলৈ। ধনু আকৌ যেতিয়া আহিব, ধনু হ'ল আমাৰ দেৱগুৰু বৃহস্পতিৰ ৰাশি। দেৱগুৰু এইটো তেওঁৰ নিজৰ ৰাশি। এতিয়া যেতিয়া হয় ধনুত যেতিয়া চন্দ্ৰ থাকে, জাতকৰ মাক বিশেষভাৱে ধাৰ্মিক হয়, তেওঁ বিৰাট ধাৰ্মিক কাম কাজ কৰি ভাল পায়, তেওঁ একদম পিয়ৰ ভাল মনৰ এটা মানুহ হয়, আৰু তেওঁ সামাজিক আৰু পাব্লিক ৰিলেশ্যনটো বৰ ভালকৈ ৰাখে জাতকৰ মাকে। আৰু হেৰিটো জাতকৰো তেনেকুৱা হয়, তেওঁ সামাজিক কথা বতৰাত বৰ গুৰুত্ব দিয়ে। তাৰ উপৰিও সকলো মানুহৰ লগত কথা বাৰ্তা পাতিবলৈ বা সকলো মানুহক জনসাধাৰণক তেওঁ গুৰুত্ব দি কাম কৰে। তেওঁ অকল কিবা এটা ডিচিশ্যনে যদি পাব্লিকৰ যদি কিবা এটা বেয়া হয় সেই কাম এই জাতকে নকৰে। চন্দ্ৰত থাকিলে, চন্দ্ৰ ধনুত থাকিলে এই জাতকে
যিবোৰ ডিচিশ্যন ল'ব যাতে পাব্লিকে যাতে হেম্পাৰ নহয়, পাব্লিক যাতে জনসাধাৰণ যাতে দুখত নপৰে, তেনেকুৱা ধৰণৰ ডিচিশ্যন লয়। আৰু বৰ ব্ৰড মাইণ্ডেড হয়, মানে বৰ ব্ৰড মাইণ্ডেড, সৰু সুৰা কথা ঢাকি নাথাকে। তাক আৰু কোনোবাই কিবা এটা বেয়াকে ক'লে হ'ব দে, কৈছিল বুলি এৰি দিয়ে। তাক একেবাৰে তাক মই কিবা কৰিম, সেই চব চিন্তা নাই, সেইটো ব্ৰড মাইণ্ডেড মানুহ দেই। আৰু মনটো বৰ সাত্বিক হয়, বৃহস্পতি সাত্বিক গ্ৰহ, দেৱগুৰু বৃহস্পতি, গতিকে মনটো এইবিলাক জাতকৰ ধনুত যদি থাকে, এইবোৰ জাতকৰ মনটো বৰ সাত্বিক হয়। ইয়াৰ পৰা আহিম আমি মকৰ। মকৰত যদি চন্দ্ৰ থাকে, তব চন্দ্ৰটো লিখি দিবি ইয়াতে। মকৰত যদি চন্দ্ৰ থাকে তেনেহ'লে জীৱনত মাকে বৰ সংঘৰ্ষ পায়, কাৰণ চন্দ্ৰৰ এতিয়া শত্ৰু গ্ৰহ, শনিৰ লগত চন্দ্ৰৰ বৰ ভাল নাই, শত্ৰু। মই লিষ্টখন দিছোঁ, শত্ৰু এটা, গতিকে এনিমিটি এটা আছে। সেইকাৰণে এনিমি প্লেনেটত যেতিয়া শনি, মকৰৰ হ'ল শনি হ'ল চন্দ্ৰৰ লগত এটা শত্ৰু থাকে, গতিকে চন্দ্ৰ শনিৰ লগত যোৱাৰ লগে লগে, শনিৰ ক্ষেত্ৰত যোৱাৰ লগে লগে এইটো বুজায় যে মাকে গোটেই জীৱনটো এটা সংঘৰ্ষময় জীৱন এটা কটাব লগা থাকে। আৰু এইফালৰ পৰা থাকিলে 10 নম্বৰ হয়, 10 নম্বৰ কৰ্মকাৰক গ্ৰহ। এতিয়া কৰ্মকাৰক গ্ৰহত যদি চন্দ্ৰত মেঘ ৰাশিৰ পৰা যদি ধৰো, কৰ্মস্থান বুলি ধৰো, মানে কালপুৰুষৰ, সেই তাত চন্দ্ৰ যেতিয়া থাকে, জাতকৰ সাৰা জিন্দগীত, পুৰা জিন্দগীত তেওঁ প্ৰফেশ্যন বা কেৰিয়াৰত এটা সংঘৰ্ষ থাকে। চন্দ্ৰ যদি মকৰত থাকে, জাতকে এটা সংঘৰ্ষ পায়, জীৱনত এটা সংঘৰ্ষ পায়, বিশেষকৈ কৰ্মক্ষেত্ৰত এটা সংঘৰ্ষ পায়। তেওঁ বৰ ন্যায় ভাল পায়, শনি বিয়াত ন্যায় ভাল পায়, আৰু সমতা, ইকুৱেলিটি। তেওঁ ৰজাৰ কাৰণে যিটো ব্যৱহাৰ, প্ৰজাৰ কাৰণে সেইটোৱে বিহেভিয়াৰ, তেওঁ ইকুৱেলিটি ভাল পায়। এই জাতকে, চন্দ্ৰ মকৰত থকা জাতকে সদায় ইকুৱেলিটিটো ভাল পায়, সমতা ভাল পায়। আৰু কেতিয়াবা আকৌ তেওঁ এইবোৰ এটা কথা আছে, কেতিয়াবা আৱেগিকভাৱে কিছুমান সিদ্ধান্ত লৈ পেলাই পিছত অনুতাপো কৰি থাকে, এইটো মই নকৰালে ভাল আছিল বা কিবা এটা কৰে, এইবিলাকতো কিন্তু চন্দ্ৰই দিয়ে। গতিকে এইবিলাক ক্ষেত্ৰত আৱেগিক, চন্দ্ৰ যদি মকৰত থাকে, সেই জাতকসকলে আৱেগিক কোনো সিদ্ধান্ত লোৱাতে অলপ পিছুৱাই থাকিব লাগে। আৱেগিকভাৱে কোনো সিদ্ধান্ত যায় যুক্তিৰে চাই পেলাই কিবা সিদ্ধান্ত ল'ব লাগে। এতিয়া চন্দ্ৰ আহিব কুম্ভলৈ, কুম্ভ শনিৰ ক্ষেত্ৰ, গতিকে মকৰৰ পিছত, মকৰৰ লগত যিটো ট্ৰেট মিলে সেইখিনি অলপ কুম্ভত থাকিলেও মিলে। গতিকে মকৰ ৰাশিৰ মাকৰ চৰিত্ৰটো সেই মকৰ ৰাশিত থাকিলেও যেনেকৈ হয় তেনেকৈ হয়। কিন্তু এটা কথা আছে, কুম্ভত থাকিলে কিন্তু এটা আনকনভেনশ্যনেল থিংকিং এটা মাকৰ থাকে, কনভেনশ্যন ৱেত নাভাবিবও পাৰে, কিবা এটা কথা এনেকৈ বেলেগ ধৰণেও ভাবিব পাৰে। এটা আনকনভেনশ্যনেল থিংকিং এটা মাকৰ থাকে যদি কুম্ভত চন্দ্ৰ থাকে, সেইটো কিন্তু থাকে। আৰু জাতকৰ বিৰাট বেলেগ ধৰণৰ এটা মানসিক বল থাকে, কিবা এটা এচিভ কৰাৰ, কিবা কৰাৰ মানসিক বলটো কুম্ভ ৰাশিত যদি চন্দ্ৰ থাকে বিৰাট বেছি হয়। মানে এনেকুৱা মানে বেছি হয় যে, আৰু চিক্ৰেটিভ হয়, আৰু বিৰাট চিক্ৰেটিভ হয়, গোপনভাৱে ৰাখে, বিৰাট চিক্ৰেটিভ কিবা এটা মাইণ্ড থাকে। তেওঁ মানে কুম্ভ ৰাশিত থাকিলে বিৰাট হেৰি হয়, মানে মানসিকভাৱে বিৰাট বলি হয়, পটককৈ ভাগি নপৰে, মানসিক ভেৰি মানে ষ্ট্ৰং, মেণ্টেলি বিৰাট ষ্ট্ৰং হয়। আৰু এটা ডাঙৰ কথা হৈছে তেওঁ ইমান গোপনে থাকে, আৰু গোপনীয় থাকি মানুহৰ থট প্ৰচেছ, কিছুমানৰ থট গোপনভাৱে তেওঁলোকে মেনিপুলেট কৰে। কেনেকৈ কৰে আপোনালোকে কওঁ শুনকচোন। এতিয়া আজিকালি ফেচবুক, হোৱাটছআপত হয়, কিছুমানে যে কিছুমান মিছা কথা উলিয়াই যে কিছুমান মানুহৰ থট প্ৰচেছটো এফালে লৈ যায়, হয়তো সেইটো নাছিলেই, বেলেগ এটা মানুহক এনেকুৱাকৈ ধৰণে বুজাই দিলে, তেতিয়া মানুহবিলাকে সিটোপতি ধাউতি হয়। এই ধৰণৰ কামটো যে মানুহৰ থট প্ৰচেছটো কণ্ট্ৰল কৰা কামটো কুম্ভত থকা চন্দ্ৰ ৰাশিৰ মানুহে কৰিব পাৰে, সেইটো তেওঁলোকে কৰে। গতিকে তেনেকুৱা কথা, এইবিলাক বস্তু আছে। তাৰপিছত চন্দ্ৰ আহিল মীনত। এতিয়া চন্দ্ৰ যদি মীনত আহে, তেতিয়া চন্দ্ৰ মীনত আহিলে মাক আৰু জাতকৰ মন আৰু অকণমান এই ধনুত থকা নিচিনা সাত্বিক হয়। কিন্তু ইয়াত জাতকক ধনুত যেতিয়া মীনত থাকে, জাতক নিজে অলপ আধ্যাত্মিক হয়, আৰু এই আধ্যাত্মিক হয়, এই আধ্যাত্মিকতাৰ ওপৰত এটা বিশেষ জ্ঞান থাকে। জাতক অলপ বৰ সাত্বিক হয়, ইয়াৰে জাতক বৰ সাত্বিক হয়, আধ্যাত্মিক হয়, আৰু কিছুমান আধিভৌতিক কিছুমান কাৰ্যৰ প্ৰতিও তাৰমানে তেওঁবিলাক চিন্তা চৰ্চা কৰে। আধিভৌতিক যে থাকে নহয় আজিকালি, ভূত প্ৰেতৰ লগত চিন্তা কৰা, কিবা কৰা, এইবিলাক কাৰ্যও তেওঁ মানে এইবিলাকৰ ওপৰত তেওঁ এটা জ্ঞান থাকে।
আধিভৌতিক এটা বিশেষ জ্ঞান থাকে, তেওঁ এইবিলাক বস্তুৰ ওপৰত জ্ঞান আহৰণ কৰে। আমি যিবোৰ বস্তুত নাযাওঁ সেইবোৰ মানুহে সেইবিলাকৰ বস্তুৰ এটা আধ্যাত্মিকৰ উপৰিও আধিভৌতিক যিবোৰ কাম থাকে, কাম কাজ হয়, সেইবিলাকৰ ওপৰতো তেওঁৰ এটা দখল থাকে। এইখিনি মানুহৰ সেইখিনি এই হীনত থকা চন্দ্ৰৰ মানুহখিনিয়ে এই বিষয়ে ৰাপো আছে তেওঁলোকৰ আৰু এটা দখলো আছে। গতিকে মই এইখিনি কোৱাৰ পিছত আপোনালোকক আজি গোটেইকেইটা ৰাশিত চন্দ্ৰ থাকিলে কি হ'ল সেইখিনি আপোনালোকক মই ক'লোঁ। ইয়াৰ পিছত আমি চন্দ্ৰৰ লগত বেলেগ গ্ৰহবোৰ থাকিলে কি হ'ব সেইখিনি নেক্সট ভিডিঅ'টোত দিম। ইয়াতে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ইয়াৰ ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাই মই এতিয়া এইটো ভিডিঅ'ৰ সামৰণি মাৰিম।